শৰ্মা সামাজিক ক্ষেত্ৰত অখিল গগৈ আৰু সাংস্কৃতিক ক্ষেত্ৰত জুবিন গাৰ্গ এই তিনিজন মানুহ যদি একেলগে অসমৰ চেহেৰা সলনি কৰোঁ বুলি লাগি যায় সঁচাকৈ চেহেৰাখন সলনি হৈ যাব হিমন্ত বিশ্ব শৰ্মাৰ পিছফালে এনেকুৱা এটা শক্তিশালী জনসমৰ্থন আছে অসমৰ কোনো ৰাজনীতিবিদৰ সেই শক্তিটো নাই অখিল গগৈ সামাজিক ভিত্তিত ইমান এক সবল স্থিতি আছে তেওঁ সাংগঠনিকভাৱে ইমান শক্তিশালী তেওঁ ওলাই আনিব পাৰে লাখ লাখ মানুহ এটা নিশাৰ ভিতৰত কোনো নোৱাৰে যেটো কাম তেওঁ পাৰে আপুনি তেনেকে সাংস্কৃতিক ক্ষেত্ৰখনত এনেকুৱা এজন মানুহ যাৰ এটা আহ্বানৰ প্ৰতি সঁহাৰি দি অসমৰ সদিয়াৰ পৰা ধুবুৰীলৈ বহু মানুহ আপোনাৰ এটা আহ্বানত ৰাজপথলৈ ওলাই আহিব কিন্তু মই ভাবো এই তিনিজন মানুহে যিমান অসমখনৰ উন্নতি কৰিব পাৰিব লাগিছিল তেওঁলোকে নিজক নজনাৰ কাৰণেই হওক নিজক নিচিনাৰ কাৰণেই হওক নিজক নুবুজাৰ কাৰণেই হওক সেইটো কৰিব পৰা নাই আপুনি ক'ব কৈছে নেকি মই সাংস্কৃতিক জগতত একো কৰা নাই আজিলৈকে কৰিছে মই তাতকৈ আৰু বহুত বেছি কৰিব পৰা মানুহ বুলি আপোনাক কৈছোঁ ইয়াতকৈ বেছি কৰিবলৈ হ'লে মই আকৌ মেচিন হৈ যাব লাগিব আপুনি মোৰ দেহা বেয়া হৈ গৈছে ঠিক আছে আপোনাক মই বিয়োগ কৰি পেলাই যদি কওঁ অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাই নিজৰ শক্তি সামৰ্থ্য অনুযায়ী কাম কৰিছে বুলি ভাবে তেওঁলোকৰ জনৰটো বেলেগ মই তেওঁলোকৰ কি কৰিছে কি নাই কৰা মই সেইকাৰণে তাত একো মাত নামাতোঁ কিন্তু মই মোৰ নিজৰ কাম কৰি যাম আৰু মই মৰাৰ আগলৈকে মই এনেকুৱা এটা বস্তু কৰি থৈ যাম যিটো আৰু 100 বছৰ কোনো কৰিব নোৱাৰে সেইটো কনফিডেঞ্চ মোৰ আছে সেইটো আছে য়েছ আই উইল ডু দেট শেষত এটা বেয়া প্ৰশ্ন সোধোঁ কি